IPLৰ বাবে 2024 বৰ্ষৰ T20 বিশ্বকাপ খেলিবলৈ অমান্তি এজন চেম্পিয়ন খেলুৱৈ হয় আপোনালোকে ঠিকই শুনি আছে IPL চলি আছে আপোনালোকে জানে আৰু IPLত কিমান টকা এজন খেলুৱৈয়ে পায় আপোনালোকে হয়তো জানে কিছুমানে তো কোটি টকা পায় গতিকে সেইভাবে টকাৰ লোভত এতিয়া এজন খেলুৱৈ বা তেখেতে এতিয়া T20 বিশ্বকাপে খেলিব বিচৰা নাই তেখেতে এনেকুৱা লিগ সমূহে কেৱল খেলিব বিচাৰিছে IPLৰ দৰে যিবিলাক লিগ হৈ থাকে বিদেশত সেইবিলাকো তেখেতে বেছিকৈ খেলিবলৈ বা বেছিকৈ মনোযোগ দিবলৈ এই T20 বিশ্বকাপ আগন্তুক সময়ত যি বিশ্বকাপৰ মহাৰণ আহি আছে হে মহাৰণ নেখেলু বুলি বৰ্তমান সময়ত ক্ৰিকেট বোৰ্ডক জনাইছে বুলি খবৰ আহিছে আৰু হে খেলুৱৈজন কোন হয় তেখেতে কিয় নেখেলু বুলি কৈছে হে সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম আৰু মই আগতো এটা কথা কৈছো যে লাহে লাহে যেটো ইন্টাৰনেশনাল ক্ৰিকেট আছে বা আন্তঃৰাষ্ট্ৰীয় যেটো ক্ৰিকেট আছে এই ক্ৰিকেটটো কিন্তু হেক হৈ গৈছে এই যি T20 লিগ বিলাক বিদেশত অনুষ্ঠিত হৈ থাকে বা IPLৰ দৰে যিবিলাক মহাৰণ হয় এই সমূহৰ পৰা এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটটোৱে লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে খেলুৱৈসকল কেৱল পইচাৰ পাছত দৌৰিছে গতিকে মই অবিশেষ আজিৰ এই ভিডিঅ'টোত কথা পাতিম কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই পুনৰ আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে সুনীল নাৰায়ণ হয় এজন চেম্পিয়ন খেলুৱৈ সুনীল নাৰায়ণে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডক জনাইছে যে তেখেতে 2024 বৰ্ষৰ T20 বিশ্বকাপ নেখেলে আৰু যোৱা বছৰে যদিও তেখেতে ৰিটায়াৰমেন্ট ঘোষণা কৰিছিল বা অৱসৰ ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা কিন্তু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা তেখেতক অনুৰোধ জনাইছিল যে আপুনি প্লিজ এবাৰ আহক 2024 বৰ্ষৰ T20 বিশ্বকাপ খেলক বুলি ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দলৰ হৈ আমন্ত্ৰণ জনাইছিল কিন্তু হে যি বোৰ্ডে তেখেতক কথা কৈছিল হে বোৰ্ডৰ কথা অমান্তি কৰি এতিয়া সুনীল নাৰায়ণে কৈছে যে মই এতিয়া ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ হৈ T20 বিশ্বকাপ খেলিব নোৱাৰো মই বিদেশত অনুষ্ঠিত হৈ থকা লিগ সমূহতে বেছিকৈ গুৰুত্ব দিম বা ধ্যান দিব বিচাৰিম কাৰণ মোৰ আৰু খেলত বেছি সময় নাই মোৰ এতিয়া লাহেকৈ বয়স হৈ আহি আছে গতিকে মই এতিয়া অলপ নিজকে সিকিউৰ কৰিবলৈ বা ভৱিষ্যতে যিবিলাক মোৰ কোনো ধৰণৰ পইচা সমস্যা নোহোৱাকৈ যাতে মই চলিব পাৰো সেইভাবে এতিয়া কেৱল তেখেতে বিদেশৰ যিবিলাক লিগ সেই T20 লিগতে তেখেতে খেলা ধান্দা মাৰিছে আৰু এফালৰ পৰা চাবলৈ গলে কিন্তু এটো বেয়াও কথা নহয় কাৰণ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল এখন দেশ নহয় ওকে গতিকে তেখেতে নিজৰ দেশৰ হোৱাহাতিন বেলেগ কথা আছিল আমাৰ ভাৰতৰ যদি তেখেত খেলুৱৈ হলহেতেন এনো সুনীল নাৰায়ণ বাৰু ভাৰতৰে হয় খেলুৱৈজন কিন্তু তেখেতে যদি নিজৰ দেশক কৈ বা ভাৰতক যদি তেখেতে তেনেকৈ কলে হয় বা বেলেগ অন্য খেলুৱৈ যদি নিজৰ দেশখনক তেনেকে কৈ বেলেগ লিগ খেলিবলৈ গল হেতেন তেতিয়া হয়তো হে খেলুৱৈজনক অকমান পইচা লুভিয়া বা ড্ৰেগ দুহি বুলিও ক'ব পাৰি কিন্তু ৱেষ্ট ইণ্ডিজ যেহেতু এতিয়া দেশ নহয় গতিকে তেওঁৰ ফালৰ পৰা চাবলৈ গলে এটো মই কম যে ভাল বেয়া দুইটাৰ মাজতে এটো সিদ্ধান্ত লৈছে এটো আছিল আজি ভিডিঅ'টো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চিতভাৱে অকমান হলেও উপকৃত হ'ল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ